মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি নৱম শ্ৰেণীৰ পুনৰ আলোচনাৰ প্ৰথম অনুশীলনী R1-ৰ 7 নম্বৰ অংকটো কৰিম। 7 নম্বৰ অংকটোত আমাক দিছে যে 11/2 আৰু 6/1 মাজৰ যিকোনো দুটা পৰিমেয় সংখ্যা লিখা। ইয়াৰ কাৰণে তোমালোকে কি কৰিবা? ফাৰ্ষ্ট এই তলৰ যিকেইটা হৰ আছে 2/11 আৰু 1/6 মানে যিকেইটা হৰ আছে 11 আৰু 6 মানে 11 আৰু 6 এই দুইটাৰ মাজৰ লসাগু উলিয়াবা। লসাগু হ'বলৈ হ'লে ইহঁতৰ দুইটাৰ লসাগু কিমান হ'ব? 66। এতিয়া তোমালোকে প্ৰথমতে কৰিব লাগিব 2/11 11টো আমি যদি কৰিবলৈ যাওঁ 2/11ৰ লগত আমি কিমান পূৰণ কৰিলে 66 পাম? এই লসাগুটো পাম 6 হয়নে? তেতিয়াহ'লে আমাৰ কিমান হ'বগৈ? 66 হ'বগৈ। তো 11 লগত 6 পূৰণ কৰিলে 66। ঠিক আছে, এতিয়া তলত অকল পূৰণ কৰিলে নহ'ব, আমি তলত যিটো পূৰণ কৰোঁ আৰু ওপৰতো এটা পূৰণ কৰোঁ, এইটোক কৈ আমি হৰ পৰিমেয়কৰণ কৰা যেনেকৈ কৰে যে তেনেকৈ কৰিব লাগিব। তলত যিটো 6 এটা পূৰণ কৰিলোঁ, ওপৰতো এটা 6 পূৰণ কৰিলোঁ, তেতিয়াহ'লে কি হ'ব? 2 6 গুণ 12। ঠিক আছে, এতিয়া আকৌ ঠিক একেদৰে আমি কৰিব লাগিব 1/6টো 1/6টোৰ লগত তেনেকৈ আকৌ এইবাৰ 6ৰ লগত আমি 11 পূৰণ কৰিম, কৰিলে কি হ'ব? 66 হ'ব আৰু 1ৰ লগত 11 পূৰণ কৰিলে 11 হ'ব। এতিয়া দেখা পালোঁ যে সংখ্যাকেইটা কিমান হ'ল? 66 12/66 আৰু এটা 11/66। এতিয়া 12/66 আৰু 11/66ৰ মাজত কিবা আমি সংখ্যা দেখিছোঁ জানো? নাই দেখা। আমি সহজতে কৰিবৰ কাৰণে আমি ইয়াত আৰু এটা কাম কৰিব লাগিব। কি আমাক কেইটা লাগে? আমাক কেইটা লাগিব? আমাক কেইটা কথা কৈছে যে ইহঁতৰ যিকোনো দুটা কৈছে। তো আমি এটা কাম কৰিম, ইহঁতৰ লগত আমাক দুটা কৈছে, আমি 3 এটা পূৰণ কৰিম। ইহঁতৰ লগত এটা 3 পূৰণ কৰি দিয়া, ওপৰতো 12ৰ লগত এটা 3 পূৰণ কৰি দিয়া, তেতিয়াহ'লে কিমান হ'ব? 3 18 কৰিলে 18কে 19 198 3 12 36। ঠিক একেদৰে পূৰণ ইয়াত কৰিব লাগিব 3টা, এইটো আকৌ 198 হ'ব, 3 11 33। এতিয়া তোমালোকে যদি এইকেইটা কটাকটি কৰা 36/198 আৰু 33/198 এইকেইটা যদি তুমি কটাকটি কৰা পাবাগে কি? 2/11 আৰু 1/6 পাবা, তাৰমানে একেটাই হৈ থাকে। গতিকে এতিয়া আমি 36/198 আৰু 33/198ৰ মাজত কেইটা পাম? আমি 3টা পৰিমেয় সংখ্যা পাম। কি পাম? 35/198 34/198 হয়নে? দুটা। আৰু এইকেইটা আমাৰ এইকেইটা ধৰিব নালাগে, অকল এইকেইটা ধৰিলে হ'ব। তো এটা দুটা, এতিয়া আমাক দুটা কি কৈছিলে নহয়? যিকোনো দুটা পৰিমেয় সংখ্যাহে উলিয়াব কৈছিলে। গতিকে এটাকে লিখিব পাৰিবা 2/11 আৰু 1/6ৰ মাজৰ যিকোনো দুটা পৰিমেয় সংখ্যা হ'ল 35/196 আৰু 34/190। চৰি, ইয়াত 6 নহয় দেই, এইটো 8 হয়। এইটো 8 হ'ব লাগে, 8। এইটোৱে হৈছে উত্তৰ। এইবাৰ আমি 8 নম্বৰ অংকটোলৈ আগবাঢ়িছোঁ। 8 নম্বৰ অংকটো দিছে সৰল কৰা √10 × √5। আৰু এটা কথা কৈছে আমাক √2 = আমাক দিয়া আছে 1.41 আৰু √2 = যদি 1.41 হয় তেন্তে প্ৰদত্ত সংখ্যাৰ আসন্ন মানটো কি হ'ব আমাক উলিয়াব কৈছে। গতিকে এইটো একেবাৰে সহজ, তোমালোকে একো চিন্তা কৰিব দৰকাৰ নাই। ইয়াৰ কাৰণে কৰিব লাগিব
ৰুট 10 ইনটু ৰুট 5 ৰুট 10টো ভাঙা ৰুটৰ ভিতৰতে 2 পূৰণ 5 এইফালে ৰুট 5 ৰুট 2 ইনটু ৰুট 5 ইনটু ৰুট 5 এনেকৈ কৰিব পাৰি এতিয়া কি হ'ব ৰুট 2 ভাগে থাকিব ৰুট 5 দুটা পূৰণ কৰিলে আমি জানো যে অকল 5 হ'ব এটাকে এইটো খোৱালৈকে কি হ'ব 5 ৰুট 2 ঠিক আছে এতিয়া এইটো পাইছোঁ কেতিয়া আকৌ কৈছে যে আমাক দিয়া আছে আকৌ দিয়া আছে ৰুট 2 ইকুৱেল টু 1.41 এটাকে তেতিয়াহ'লে কি হ'ব 5 ৰুট 2 হ'লে কি হ'ব 5 ইনটু ৰুট 2 ঠাইত আমি কি লিখিম 1.41 তেতিয়া কি হ'লে 5 × 5 5 × 20 ইকুৱেল 2 5 × 5 6 7.01 এটাকে লিখি দিব পাৰিবা অ'কে আসন্ন মান ইমান 7.05 এইটো হৈছে উত্তৰ আজিলৈ ইমানতে সামৰিছোঁ আৰু ইয়াৰ পিছৰ ভিডিঅ'ত আমি ইয়াৰ পিছৰ যিটো 9 নম্বৰ কুৱেশ্যন 9টো আমি কৰিবৰ কাৰণে চেষ্টা কৰিম থেংক ইউ